ক্লাছ 10ৰ সমূহ ছাত্ৰ ছাত্ৰীকে নমস্কাৰ। আকৌ এটা নতুন ভিডিঅ'লৈ তোমালোকৰ মাজত উপস্থিত হ'লোঁ। আজি তোমালোকক কেইটামান মই দৰকাৰী MCQ বুজাই দিম। এই MCQ কেইটা হৈ যোৱা মেট্ৰিক পৰীক্ষাত আহিছে। কি আছে চোৱা, 6 চেণ্টিমিটাৰ বাহু বিশিষ্ট বৰ্গ এটাৰ বাহুকেইটাক স্পৰ্শ কৰাকৈ আঁকিব পৰা বৃত্তটোৰ কালি হ'ব। এইটো হৈছে 2017ত আহিছে। অপশ্যন আছে এইকেইটা চাৰিটা। চোৱা প্ৰশ্নটোত আছে 6 চেণ্টিমিটাৰ বাহু বিশিষ্ট বৰ্গ এটাৰ বাহুকেইটাক স্পৰ্শ কৰাকৈ আঁকিব পৰা বৃত্তটোৰ কালি, অৰ্থাৎ এটা তুমি 6 চেণ্টিমিটাৰ বাহু বিশিষ্ট তুমি এটা বৰ্গ আঁকিব লাগিব। এইটো চোৱা, এইটো আমি বৰ্গ আঁকিলোঁ। আৰু ইয়াতে দিয়া আছে তোমাক বাহুকেইটাক স্পৰ্শ কৰাকৈ আঁকিব পৰা বৃত্তটো, অৰ্থাৎ এই বাহুকেইটাক স্পৰ্শ কৰাকৈ তুমি এটা বৃত্ত আঁকিলা। এতিয়া চোৱা, এই বৃত্তটোৰ ব্যাসডালৰ দৈৰ্ঘ্য কি হ'ব? এই বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্যৰ সমান, অৰ্থাৎ ব্যাসডালৰ দৈৰ্ঘ্য কিমান হ'ব? 6 চেণ্টিমিটাৰ আৰু বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য হ'ব 6 চেণ্টিমিটাৰ। এইটো চোৱা, বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য সমান বৃত্তটোৰ ব্যাস সমান 6 চেণ্টিমিটাৰ। এতিয়া ব্যাসডাল পাই গ'লা তুমি, ব্যাসৰ দৈৰ্ঘ্য পালা 6 চেণ্টিমিটাৰ। এতেকে ব্যাসাৰ্ধ কিমান হ'ব? আধা। ব্যাসৰ আধা, ব্যাসাৰ্ধ বোলে তুমি 2ৰে ডিভাইড কৰা 6ক 3 চেণ্টিমিটাৰ পাবা। 3 চেণ্টিমিটাৰ আমি কি পালোঁ? ৰেডিয়াছ, ব্যাসাৰ্ধ। এতিয়া আমি বৃত্তটোৰ কালিৰ ফৰ্মুলা তোমালোকে জানা। বৃত্তটোৰ কালিৰ সূত্ৰ আমাৰ কি আছিলে? পাই r স্কুৱেৰ। এতিয়া পাই আৰৰ ভেলু 3 স্কুৱেৰ। কি হ'ব? এইটো তুমি 3 স্কুৱেৰ মানে 9, এনেকৈ লিখা। 9 পাই, 9 পাই। যেহেতু ইয়াত বৃত্তটোৰ কালি উলিয়াব দিছে, গতিকে ইউনিটটো হ'ব চেণ্টিমিটাৰ স্কুৱেৰ। চোৱা, এতিয়া 9 পাই ক'ত আছে? অপশ্যন ডি, শুদ্ধ উত্তৰ পালা। নেক্সট 2 নম্বৰ কুৱেশ্যনটো আছে, এক অক্ষৰ পৰা পি বিন্দুটোৰ, এইটো পি বিন্দুৰ স্থানাংক দিয়া আছে তোমাৰ। এইটো x স্থানাংক, এইটো y স্থানাংক। 2টো হ'ব x স্থানাংক, 3টো y স্থানাংক। পি বিন্দুটোৰ দূৰত্ব হ'ব, এইটো আহিছে 2017ত মেট্ৰিক পৰীক্ষাত। তুমি মনত ৰাখিব লাগিব, এইটো x অক্ষৰ পৰা দূৰত্ব সুধিলে তুমি y স্থানাংকটো চাবা কি আছে, আৰু y অক্ষৰ পৰা দূৰত্ব সুধিলে তেতিয়া x স্থানাংকটো চাবা। এতিয়া আমি কি চাম? x অক্ষৰ পৰা সুধিছে, গতিকে y স্থানাংক চাম 3। গতিকে এই বিন্দুটোৰ x অক্ষৰ পৰা দূৰত্ব হ'ব 3। 3টো চোৱা, এইটো বি। নেক্সট এটা কুৱেশ্যন, sin স্কুৱেৰ 30 ডিগ্ৰী মাইনাছ cos স্কুৱেৰ 30 ডিগ্ৰীৰ মান হ'ব। আমি এইটো চাওঁ কৰি। কুৱেশ্যন নম্বৰ 3টোত আমাক দিয়া আছে sin স্কুৱেৰ 30 ডিগ্ৰী আৰু আছে cos স্কুৱেৰ 30 ডিগ্ৰী। sin 30ৰ ভেলু হাফ, স্কুৱেৰ আছে স্কুৱেৰ দিবা। cos 30 √3/2 হোল স্কুৱেৰ। এইখিনিৰ পৰা আমি কি পাম? ৰিজাল্ট এইখিনিৰ পৰা পাবা তুমি, এইটো হ'ব 1/4 আৰু এইটো হ'ব 3/4 পালোঁ। এইটো √3 আছে নহয়, হোল স্কুৱেৰ কৰিলে √3, হোল স্কুৱেৰ কৰিলে 3 পাবা। এইখিনি হ'ল, এইখিনি মই মুচি দিছোঁ।
নেক্সট ষ্টেপটো আহিব আমাৰ নেক্সট ষ্টেপত আহিব 4 চ' হৰ দুটা 4 আছে গতিকে এলচিয়াম 4 হ'ব এলচিয়াম হৰ একে থাকিলে তুমি লব কি কৰিবা মাইনাছ থাকিলে মাইনাছ প্লাছ থাকিলে প্লাছ কৰিবা 1 মাইনাছ 3 হ'ব যেহেতু হৰ সেম আছে একে আছে 4 এটো মাইনাছ 2 থাকিব এইখিনিৰ পৰা তুমি পাবা কাটাকাটি কৰা 2 ৰে 2 একবাৰ আৰু এটো দুইবাৰ তাৰ মানে ৰিজাল্টটো আহিব কি -1/2 -1/2 চোৱা ডি এটো 2017 ত আহিছে নেক্সট কোৱেশ্চন চোৱা পৰিমেয় সংখ্যা এটো মাক দিয়া আছে 14588/625 ইমানৰ দশমিক প্ৰসাৰণ তলৰ কোনটো দশমিক স্থানৰ পিছত শেষ হ'ব এটো আহিছে 2018 ত মেট্ৰিক পৰীক্ষাত ইয়াতে চাৰিটা অপচন আছে তে আমি এটো এনসাৰটো কেনেদৰে উলিয়াম এই পৰিমেয় সংখ্যাটোৰ হৰ 625 25 into 25 এতিয়াক আমি লিখিব পাৰিম 5 স্কয়াৰ into মাজত পূৰণ এটো চোৱা ভূমি একে আছে গতিকে পাৱাৰটো কি হ'ব প্লাস এতিয়া হৰত থকা সংখ্যাটোৰ তুমি মৌলিক উৎপাদক বিশ্লেষণ কৰি পালা এটো চোৱা কি পালা 5 ৰ ঘাত কিমান আছে 4 এটা ঘাত যিমান থাকে সেইটোৱে হ'ব দশমিক প্ৰসাৰণৰ শেষ হোৱা স্থান অৰ্থাৎ কি হ'ব 4 4 ঘৰ পিছত কি হ'ব দশমিক স্থানটো শেষ হ'ব আৰু যদি ইয়াতে দুটা থাকিল হয় সংখ্যা 2 আৰু 5 থাকিল 2 তো ঘাত আছে 5 তো আছে ঘাত যেটো বেছি থাকে সেইটো মতে এইটো শেষ হ'ব পালা বুজি নেক্সট তলৰ কোনটো পৰিমেয় সংখ্যা হ'ব এটো আহিছে 2018 তেটো সো অপশন এ আছে √2 √3 আমি জানো ৰুট থাকিলে এটো পৰিমেয় নহয় এটো পাইৰে ডিভাইড আছে এটো √2 আছে এটো নহয় এটো নহয় অপশন 5 কি আছে √5 ডিভাইড √6 এটো নহয় কিন্তু এটো চোৱা এটো আমি এনেদৰে সৰল কৰিব পাৰো কি পাম এটো √3 আৰু এটো তুমি এনেকৈ লিখবা পাৰবা 3 9 into 3 তাৰ পিছত এখিনি আৰু তুমি অলপ সৰল কৰা এটো হ'ব 9 ৰুট আৰু এটো √3 এটো কেনসেল গলে কি থাকিল 1/√9 1/√9 মানে কি 9 ৰ বৰ্গমূল 3 এটো p/q হেৰিত আছে 1/3 গতিকে এটো পৰিমেয় সংখ্যা হ'ব এটো পৰিমেয় মানে এটো পৰিমেয় অপশন এটো ডি পালো তেটো 2018 ত আহিছে মেট্ৰিক পৰীক্ষাত পালা বুজি তে নেক্সট কোৱেশ্চন 6 নম্বৰ কেছে তলৰ কোনটো নিৰৱধি পৌনঃপুনিক যেতিকে নিৰৱধি পৌনঃপুনিক হ'ব লাগিলে আমাৰ এটা নিয়ম আছে নিয়মটো হ'ল যেটো পৰিমেয় সংখ্যা তোমাক দিয়া থাকিব তাৰ হৰৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিলে যদি তুমি অকল 2 পোৱা নাইবা অকল 5 পোৱা নাইবা 2 আৰু 5 ৰ গুণনফল নাইবা 2 ৰ কিবা এটা ঘাত থাকিল 5 ৰ কিবা এটা ঘাত থাকিল
অৰ্থাৎ মৌলিক উৎপাদক বিশ্লেষণত তোমাৰ কি আহিব লাগিব অকল 2 অকল 5 নাইবা 2 আৰু 5ৰ পূৰণফল নাইবা 2ৰ ঘাটৰ ঘাট পূৰণ 5ৰ ঘাট। তেতিয়া এই 2 আৰু 5 নাইবা অকল 5 নাইবা অকল 2 যদি হৰত থকা সংখ্যাটোৰ মৌলিক উৎপাদক বিশ্লেষণত আহে তেতিয়া সেইবিলাক পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি হ'ব পৰিসমাপ্ত। যেনে এইটো কি হ'ব 8, এইটোক আমি কি লিখিব পাৰোঁ 2 কিউব অকল 2 আছে, এইটো কি হ'ব পৰিসমাপ্ত। এইটো আহিব তোমাৰ 80ক আমি সজাব পাৰোঁ 8 × 10, 8 × 10 হ'লে এইটো 8ক তুমি লিখিব পাৰিবা এনেকৈ 2 × 5 কি আহিল মৌলিক সংখ্যা এইটো 4 হ'ব, এইটো 5 2 5 হৈছে মৌলিক সংখ্যা। গতিকে ইয়াৰো দশমিক বিস্তৃতি পৰিসমাপ্ত। নেক্সট আমি এইটো চাওঁ, এইটো তুমি ভাঙি লোৱা 4 5 5 ইয়াক 5ৰে দিলে তুমি পাবা 91, 7ৰে দিয়া 13, কি পালা 4 5 5 ইয়াক লিখিব পাৰিম 5 7 13। চোৱা ইয়াতে 5 আছে কিন্তু 5ৰ বাহিৰে আৰু বেলেগ আছে 7 আছে 13 আছে। গতিকে 5ৰ লগত যদি বেলেগ আৰু সংখ্যা পূৰণ হৈ থাকে তেতিয়া সেই সংখ্যাটো সেই পৰিমেয় সংখ্যাটো দশমিক বিস্তৃতি পৰিসমাপ্ত নহয়, নিৰৱধি পৌনঃপুনিক হ'ব। যদি ইয়াতে 2 থাকিল হয় 2ৰ লগত আৰু কি আছে বেলেগ সংখ্যা আছে অৰ্থাৎ 2 আৰু 5ৰ বাহিৰে যদি বেলেগ সংখ্যা পূৰণ হৈ থাকে তেতিয়া সেই পৰিমেয় সংখ্যাটোৰ দশমিক বিস্তৃতি হ'ব নিৰৱধি পৌনঃপুনিক। গতিকে এইটো হ'ব আমাৰ উত্তৰ। বুজি পালা নিশ্চয়। তে তুমি মনত ৰাখিবা 2 আৰু 5ৰ বাহিৰে যদি বেলেগ থাকে সংখ্যা হৰৰ মৌলিক উৎপাদকীকৰণত 2 আৰু 5ৰ বাহিৰে যদি বেলেগ সংখ্যা থাকে তেতিয়া সেই পৰিমেয় সংখ্যাটোৰ দশমিক বিস্তৃতি কি হ'ব নিৰৱধি পৌনঃপুনিক। বুজি পালা নিশ্চয়। গতিকে উত্তৰ এইটো আমাৰ এইটো আহিছে 2019ত। নেক্সট কুৱেশ্যন চোৱা 7 নম্বৰ x² - 15ৰ শূন্য কেইটাৰ পূৰণফল হ'ল। এইটো আহিছে 2019ত। চোৱা শূন্য কেইটাৰ পূৰণফল আমাক বহুপদটো দিয়া আছে। তে এই বহুপদটো চোৱা x² - 15 ইয়াক আমি এনেকৈ সজাই লিখিব পাৰোঁ। ইয়াতে বি টাৰ্মটো নাই অৰ্থাৎ কাই নাই বি ইয়াতে 0x এইটো -15 ইয়াক তুমি a² bx + c এই আমাৰ এইটো সাধাৰণ দ্বিঘাত বহুপদ, এইটো দ্বিঘাত বহুপদ, এইটো আমাৰ সাধাৰণ এই বহুপদটো ইয়াৰ লগত যদি আমি কম্পেয়াৰ কৰোঁ ইয়াক মানে এইটো তেতিয়া তুমি কি পাবা ইয়াতে একো নাই মানে ইয়াতে চোৱা x² হওক কি ইয়াতে a আছে ইয়াতে একো নাই মানে 1 আছে অৰ্থাৎ ইয়াতে তোমাৰ কি হ'ব a = 1 হ'ব। এইটো b আছে x-ৰ হওক b ইয়াতে x-ৰ হওক 0 অৰ্থাৎ bৰ ভেলু 0। c কনষ্টেণ্ট নাম্বাৰ, এইটো কি আছে কনষ্টেণ্ট নাম্বাৰ c -15 পালা। এতিয়া সুধিছে চোৱা x² - 15ৰ শূন্য কেইটাৰ পূৰণফল। আমাৰ কি আছিল শূন্য কেইটাৰ পূৰণফলৰ সূত্ৰটো আছিল c/a। তেতিয়া চোৱা তোমাৰ চিৰ ভেলু কিমান আছে -15 আৰু এৰ ভেলু কি আছে 1। এইটো কি ৰিজাল্ট পাবা এইটো ৰিজাল্ট আহিব কিমান -15 পাই গ'লোঁ আমাৰ এনচাৰ -15 ক'ত আছে চোৱা অপশ্যনে
হ'ল। নেক্সট কুৱেশ্যন আমাৰ কি আছে, 0 0 মূলবিন্দু স্থানাংক আৰু তোমাৰ আছে বিন্দুটো -8,6। এই বিন্দু দুটাৰ কি ওলাব দিছে আমাক, দূৰত্ব। আমি জানো দূৰত্বৰ সূত্ৰ, এইটো হ'ব x1 x2 x1 - x2 হোল স্কুৱেৰ আৰু y1 y2। এইটো আমাৰ ডিষ্টেঞ্চ ফৰ্মুলা। এতিয়া আমি এইফালে লিখোঁ, ইয়াতে চাবা এতিয়া 0 এইটো x স্থানাংক, অৰ্থাৎ x1 - x2 অৰ্থাৎ 0 - -8 এইটো হোল স্কুৱেৰ। এবার এইটো y1 এইটো y2 y স্থানাংক 0 - 6 হোল স্কুৱেৰ। এইখিনি কি আহিব ৰিজাল্ট, এইটো 0 মাইনাছ এইটো মাইনাছ মাইনাছ প্লাছ, তাৰপিছত প্লাছ এইটোৰ লগত 0 প্লাছ কৰিলে কি পাবা, 8 পাবা, মানে 8 স্কুৱেৰ। আৰু এইটো 0ৰ পৰা 6 মাইনাছ অৰ্থাৎ -6 পাবা, হোল স্কুৱেৰ থাকিব। এইটো হ'ল। এইখিনিৰ পৰা কি পাম আমি, এইটো হ'ব 64। এইটো কিমান, এইটো চোৱা যুগ্ম সংখ্যা আছে, যুগ্ম সংখ্যা যদি মাইনাছ সংখ্যাৰ কি হয়, ঘাত হয়, তেতিয়া ৰিজাল্টটো প্লাছত আহিব, অৰ্থাৎ 36 প্লাছ আহিব। এইটোৰ পৰা কিমান, এতিয়া প্লাছ কৰিলে কিমান হ'ব, 100। 100ৰ বৰ্গমূল কিমান পাবা, 10। অপশ্যন চোৱা, এ হৈ গ'ল। বুজি পালা নিশ্চয়। নেক্সট কুৱেশ্যন আছে, আমাক কি সুধিছে, -2/3 পাৱাৰ আছে 4। ইয়াতে চোৱা পাৱাৰটো যুগ্ম সংখ্যা আছে আৰু এইটো মাইনাছ আছে, গতিকে যুগ্ম সংখ্যাই যদি কোনো মাইনাছ থকা সংখ্যা ওপৰত ঘাত হৈ থাকে, সেইটো কি হৈ যাব, ৰিজাল্টটো প্লাছত আহিব। তে প্লাছত আহিলে আমাৰ ৰিজাল্টটো প্লাছত আহিব। আহিলে এইটো পাৱাৰটো ভাগ কৰি দিয়া, 2ত দিয়া 4, 3ত দিয়া 4, 2 টু দি পাৱাৰ 4 হ'লে 16 আৰু 3 টু দি পাৱাৰ 4 হ'লে 81। তে চোৱা ৰিজাল্ট এইটো। এতিয়া অংককেইটা বুজি পালানে নাই, মোক কমেণ্টত জনাবা। থেংক ইউ, বাই বাই।